নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নতুনকৈ যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে ডাঙৰ খবৰ। অৰুণোদয় আঁচনি 3.0 আবেদন কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগিব আৰু কোনে কোনে পাৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ। যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে যদি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেওঁলোকে কেনেকৈ কৰিব, কি ডকুমেণ্টছ লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু PM কিষাণ যোজনাক লৈ ডাঙৰ ঘোষণা, অৰ্থাৎ আপোনালোকে যদি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ বাবে গোটেইখিনি তথ্যসমূহ জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে নতুনকৈ ৰাজ্যত 12,60,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিব পাৰিব। অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকেহে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকেহে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হ'ব বুলি ঘোষণা কৰিছে। কিন্তু অকল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। তাৰ উপৰিও যিখিনি নথি পত্ৰ বা ডকুমেণ্টছ লাগিব সেইখিনি কি হয় আপোনালোকে সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমতে। আৰু যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব বুলি ভাবিছে তেন্তে আপোনালোকে বেংকৰ লগত পোনপ্ৰথমতে আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ DBTৰ মাধ্যমত 1250 টকাকৈ প্ৰত্যেক মাহৰ 10 তাৰিখে প্ৰেৰণ কৰে অৰুণোদয় আঁচনি ধন। গতিকে আপোনালোকে তাৰ বাবে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ অহা 15 ছেপ্টেম্বৰৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। গতিকে কোনে অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব, কোনে যোগ্য হ'ব সবিশেষ প্ৰথমতে চাই লওক। নিম্নলিখিত ক্ষেত্ৰৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব। চাওক কোনে আবেদন কৰিব পাৰিব। বিধৱা, বিবাহ বিচ্ছেদিত মহিলা, অবিবাহিত মহিলা, পৃথক মহিলা, পৰিয়ালৰ কোনো বিশেষভাৱে সক্ষম সদস্য, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আওকাণ কৰা হওক বা নহওক দৰিদ্ৰ পৰিয়ালসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে যিকোনো এই লিষ্টৰ ভিতৰত এজনী হ'ব লাগিব সদস্যা। তেন্তে আপোনালোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। তাৰ ভিতৰত যিসকলৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড আছে তেওঁলোকক দিয়া হ'ব দৰিদ্ৰ দুখীয়া পৰিয়ালক। আৰু হয়তো কিছুমান ইয়াত উল্লেখ কৰা নাই, কিন্তু দৰিদ্ৰ দুখীয়া যিখিনি পৰিয়াল আছে তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি 3.0ৰ অন্তৰ্ভুক্ত কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু কি ডকুমেণ্টছ লাগিব চাই লওক পোনপ্ৰথমতে। ইয়াতে চাওক প্ৰয়োজনীয় প্ৰমাণ পত্ৰ, অৰ্থাৎ যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ কিন্তু এই ডকুমেণ্টছখিনি লাগিব। ইয়াৰ ভিতৰত আছে অসমৰ বাসস্থান, অৰ্থাৎ আপুনি যদি এজনী অসমৰ বাসস্থান হয় তেন্তে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু লগতে ইনকাম চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব, বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠাটো লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু অসমতাৰ প্ৰমাণ পত্ৰ লাগিব যদি প্ৰযোজ্য হয়, যদি আছে তেন্তে লাগিব। আৰু BPL কাৰ্ড, অৰ্থাৎ যদি আপোনালোকৰ BPL অৰ্থাৎ ৰেচন কাৰ্ড আছে তেন্তেহে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে গম পালে যে এইখিনি নথি পত্ৰ থাকিলে আৰু যিখিনি মই অলপ আগতে ক'লোঁ যে যদি কোনে পাৰিব, যদি এইখিনিৰ ভিতৰত আপোনালোকে আছে তেন্তে কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু যিসকলৰ এইখিনি ডকুমেণ্টছ নাই তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আধাৰ কাৰ্ড আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰা হ'ব। অৰ্থাৎ 12,60,000 নতুনকৈ অন্তৰ্ভুক্ত কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু বেংক একাউণ্টৰ লগতো কিন্তু আধাৰ কাৰ্ড লিংক ৰাখিব। কাৰণ আপোনালোকৰ অৰুণোদয় আঁচনি ধনটো DBTৰ মাধ্যমত বেংক একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটোও লিংক ৰাখিব। আৰু হাতত মাত্ৰ কেইটামান দিন, অৰ্থাৎ অহা 15 ছেপ্টেম্বৰৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ হ'ব। গতিকে আপোনালোকে এই তথ্যখিনি বা নথি পত্ৰখিনি ৰেডি ৰাখক আৰু যেতিয়া আবেদনৰ কামসমূহ আৰম্ভ হয় আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ বাবে সুখবৰ। যদি নতুনকৈ ৰেচন কাৰ্ডত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। চৰকাৰে নতুনকৈ আপোনালোকৰ বাবে আনিছে এটা এপছ আৰু এই এপছৰ জৰিয়তে কিন্তু আপোনালোকে
ৰেচন কাৰ্ডৰ যিখিনি তথ্য বা যিখিনি কণ্ট্ৰল আপোনালোকে নিজে ঘৰত বহি কৰিব পাৰিব নিজৰ মোবাইলতে। আৰু এই এপছৰ নাম হৈছে মেৰা ৰেচন 2.0 আৰু মেৰা ৰেচন 2.0 আপোনালোকে প্লে ষ্টৰত ডাউনলোড কৰিবলৈ পাৰিব। আৰু ইতিমধ্যে মই ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু যদি চোৱা নাই। তথাপিও মই কৈ দিছোঁ, মেৰা ৰেচন 2.0 এনেকুৱা এটা এপছ, এই এপছৰ জৰিয়তে আপোনালোকে ৰেচন কাৰ্ডৰ সকলোখিনি কাম কাজ কিন্তু নিজৰ মোবাইলতে ঘৰত বহি কৰিব পাৰিব। যেনেকৈ আপোনালোকে যদি কোনো পৰিয়ালৰ সদস্যৰ নাম নতুনকৈ এড কৰিব বিচাৰিছে, তেন্তে আপোনালোকে মেৰা ৰেচন 2.0 এপছৰ জৰিয়তে পাৰিব। আৰু যদি আপোনালোকে কিবা ধৰক কমপ্লেইন দিবলগীয়া আছে পাৰিব, বা আপোনালোকে যদি ৰেচন কাৰ্ডৰ PVC কাৰ্ড অৰ্থাৎ আধাৰ কাৰ্ডৰ নিচিনাকৈ ডাউনলোড কৰিম বুলি ভাবিছে তেন্তেও পাৰিব। আৰু যদি আপোনালোকে যেনেকৈ নতুনকৈ ফেমিলি মেম্বাৰ কিমানখিনি সদস্য আছে বা কাৰ কাৰ নাম আছে আপোনালোকৰ লিষ্টত, সকলোখিনি তথ্য জানিব। কিছুমানৰ হয়তো 4জনৰ নাম আছে, ধৰক 3জনৰ চাউল পাই আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সুলভ মূল্যৰ দোকানে গৈ কিন্তু ধৰিব পাৰিব। গতিকে মেৰা ৰেচন 2.0 এইটোৱে চৰকাৰে লঞ্চ কৰিছে এপছটো। গতিকে আপোনালোকে যদি ডাউনলোড কৰা নাই এতিয়ালৈকে ডাউনলোড কৰি ল'ব, আৰু নিজৰ মেৰা ৰেচন 2.0 অধীনত আপোনালোকে নিজৰ যিখিনি তথ্য সকলোখিনি জানিব পাৰিব, সকলোখিনি আপোনালোকে নিজৰ ঘৰত বহিয়ে কণ্ট্ৰল কৰিব পাৰিব। গতিকে আপোনালোকে মোৰ সেই ভিডিঅ'টো চাই ল'ব, আৰু তাতে ষ্টেপ বাই ষ্টেপ প্ৰচেছখিনি দেখুওৱা আছে, সকলোখিনি ভালকৈ বুজি ল'ব। আৰু যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। আপুনি যদি এজন কৃষক হয় তেন্তে আপোনালোকৰ বাবে সুখবৰ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ আবেদনৰ কামসমূহ 25 আগষ্টলৈকে আছিলে, কিন্তু এই ডেটটো বঢ়াই দিলে 31 আগষ্টলৈকে কৰিছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। চৰকাৰে 31 আগষ্টলৈকে বৃদ্ধি কৰিলে সময়সীমা। গতিকে যদি আপোনালোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা আবেদন কৰা নাই তেন্তে আপোনালোকে 31 আগষ্টৰ ভিতৰত কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিব পাৰিব। আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই যে প্ৰধানমন্ত্ৰী ফচল বীমা কি হয়, তেন্তে আপোনালোকক মই কৈ দিছোঁ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হৈছে এনেকুৱা এটা যোজনা, এই যোজনাৰ অধীনত যদি কৃষকসকলৰ খেতি হওক বা শস্য হওক বা যিকোনো ক্ষেত্ৰতে হওক, খেতি পথাৰক লৈ যদি তেওঁলোকে যদি ক্ষতিসাধন হয়, কিন্তু তেওঁলোকৰ যি ক্ষতিপূৰণ হ'ব সেইটো কিন্তু চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টত পঠিয়াই দিব। গতিকে আপোনালোকে যদি এজন কৃষক হয় আৰু আপোনালোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰা নাই তেন্তে আজি আবেদন কৰক, অৰ্থাৎ 31 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছত কিন্তু আপোনালোকে যদি কিবা খেতি পথাৰ নষ্ট হওক বা যদি আপোনালোকৰ শস্য নষ্ট হয় তেন্তে কিন্তু যি ক্ষতিপূৰণ হয় সেই ক্ষতিপূৰণ আপোনালোকক চৰকাৰে ঘূৰাই দিব আপোনালোকৰ বেংক একাউণ্টত। গতিকে আপোনালোকে পলম নকৰি আৰু এলেহুৱা নকৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আপোনালোকে আবেদন কৰক। আৰু অতি শীঘ্ৰেই অৰ্থাৎ 31 আগষ্টৰ ভিতৰত কিন্তু আপোনালোকে এই কামখিনি কৰিব লাগিব। এইটো কিন্তু PM কিষাণক লৈ এটা ডাঙৰ আপডেট আহিছিলে, অৰ্থাৎ যিসকল কৃষক হয় তেওঁলোকৰ বাবে সুখবৰ, কাৰণ ডেটটো বঢ়াই দিলে 31 আগষ্টলৈকে কৰিলে। আৰু যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আজি আছিলে এই 3টা গুৰুত্বপূৰ্ণ খবৰ আৰু ইনফৰ্মেটিভ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কিবা সুধিব থাকিলে কমেণ্টছ কৰিব, আৰু সকলোৰ মাজত শ্বেয়াৰ কৰক, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।